নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। বৰ্তমান আমাৰ ৰাজ্যখন বোলে ১.৫ লাখ কোটি টকাৰ ধাৰত সুত গৈছে। স্বাধীনতাৰ সময়ৰ পৰা ২০১৫-১৬ বৰ্ষলৈকে আমাৰ ৰাজ্যখনৰ ওপৰত মুঠ ধাৰ আছিল ৪১,৯৬৪ কোটি টকা। সৰ্বানন্দ সোণোৱালৰ ৫ বছৰত, বিগত ৫টা বছৰৰ কাৰ্যকালত লোন ল'লে ৪৭,৭৪৬ কোটি টকা। ইয়াৰ পিছতে অহা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতি বছৰে লোন লোৱা হিচাপটো এনেধৰণৰ: ২১-২২ বৰ্ষত ১২,৬৫৭ কোটি টকা, ২২-২৩ বৰ্ষত ২৩,৯১৫ কোটি টকা, ২৩-২৪ বৰ্ষত ২৪,৬১৯ কোটি টকা। এতিয়ালৈকে মুঠ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে লোন লৈছে ৬১,১৯১ কোটি টকা। ইয়াৰ বাবদ আমাৰ ৰাজ্যখনে এক বছৰত সুত দিবলগীয়া হৈছে ৮,৮১৫ কোটি টকা, এক বৃহৎ পৰিমাণৰ ধন। আৰু বৰ্তমান আমাৰ ৰাজ্যখনৰ ওপৰত আছে ১,৫০,৯০০ কোটি টকা। এই লৈ আমাৰ বিৰোধী দলসমূহে চৰকাৰে যি ঋণ লৈ ৰাজ্যখনৰ উন্নয়ন কৰাৰ প্ৰৱণতা, তাক যথেষ্ট আপত্তি দৰ্শোৱা দেখা গৈছে। আপুনি কি ভাবে? ধন্যবাদ।